একোৱে নাই মানে পাকঘৰৰ বস্তু অকল চিলিণ্ডাৰটো টানিব পালোঁ তাক বিচাৰি আন বুলি কৈছিল সি আকৌ ঘূৰি গৈ ল'ৰাটোক লৈ এইপিনে ইয়াৰ পালেহিয়ে এইপিনে ধান গজালি লাগিল চাগে আপোনালোকে আমি মানে এক ৰাতি ইয়াত বৰষুণ দিলে ৰাতি তলত থিয় হৈ থাকিলোঁ পানী আছিলে যে তলত গৈ আছোঁ যিডোখৰত মানে মঠাইটো ভাগিছিলে আৰু গৈ আছোঁ গছ মহতিয়ালৈ গৈছোঁ চাওক আপোনালোকে একদম বালিময় কৰি দিলে এইডোখৰ চেনেলটো ফালৰ পৰা হেমন্ত দাস চেনেল চাউল দিছোঁ পানী দিছোঁ মম দিছোঁ এইটো মম দিলে বহুত দৰকাৰী বহুত ধন্যবাদ দেই বহুত ধন্যবাদ চলাই দিছোঁ নিমখ দিছোঁ দি দিলোঁ আৰু বহুত মানুহ বহি আছে আৰু যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বাইদেউহঁতে যিমান দুখত আছে সেইখিনি সমভাগী হ'বও নোৱাৰোঁ এইটো বাইদেউহঁতেই ক'ব পাৰিব কেনেকুৱা দুখ পৰিস্থিতি চলি আছে আপোনালোকে দৃশ্যবিলাক দেখাইছোঁ এইবিলাক দেখাই দিয়ে কেনেকুৱা হৈ আছে ভঁৰাল ভাল ওপৰত কৈছিলে নি ভাল ওপৰত ইমানটো অঁ আৰু মঠাইটো আপোনাৰ ঘৰৰ ওচৰতে ভাগিছে ন এইটো অঁ এইটো সুতটো এই ভিতৰ ফালে গৈছিলে এইটো সুতটো বোলে ভিতৰ ফালে গৈছিলে অঁ 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 পাকঘৰত ইমানখিনি মোৰ চাব গ'লে মানে এইটো মই ডুব যাম এইটো সাৰ আছিলে 30 বস্তা চব খতম গলি এইটো পেকেটখিনি পৰি আছে আৰু বস্তু বহুত এই ধানৰ বস্তা উঠি গৈছে চাগে আছোঁ এতিয়া মই এতিয়া জুখিছোঁ মানে পানীৰ লেভেলটো চাই মইতো ডুবেই যাম গ'লোহঁতে দেই চাওকচোন মানে এই বাইদেউহঁতৰ ঘৰ ককাইদেউহঁতৰ ঘৰটো মানে ইয়াতে কাষতে মানে মঠাইটো ভাগিছে য'ত এই ঘৰ বেছি প্ৰভাৱ পৰিছে য'ত ছিগিছে তাতে পৰিছে আৰু এইফালে পানী বাগৰি আহিছিলে এইফালে সুতটো ল'লে বুলি কৈছোঁ চাওক তেনেকুৱা ভয় অঁ চাওক এইফালে চাওক লাগিছিলে আপোনালোকে কি কেনেকৈ কি কৰি আছিলে ঘৰত আমি মানে ভাত পানী খাই আজৰি হৈ অঁ ভিতৰত সোমাইছিলোঁহে কেইটামান বজাত হ'ব 12টা দিনৰ 12টা অঁ আমি মানে সিপাৰৰ মানুহবোৰ উদ্ধাৰ কৰি মানে আমাক আনিছিলোঁ মানে ব্ৰত থাকে আটা ফল মূল খাই বৈ আজি তেতিয়া অৱস্থা হ'লে ঘটনা 5 মিনিটো সময় পোৱা নাই এইটো পাকঘৰ সোমাব পাৰে পাকঘৰত ইমানখিনি তাৰমানে মোৰ মানে মই ডুব যাম মানে খেতি কৰোঁ যে আমি ৰঙালাও বাৰিষাৰ কাৰণে ঘৰত ফুটাই থৈছিলোঁ বোকা হৈ আছে ন এইবিলাক চব বানপানীতে ধৰি পিনে এনেকৈ উঠাই থৈছোঁ শিপিয়াই শিপিয়াই কালি আজিহে শুকাইছে পানীটো ভয়ংকৰ পৰিস্থিতি আগতে আপুনি এইবোৰ নাই দেখা নাই পোৱা এনেই পাইছোঁ মথাৰি নেপায় ইয়াত কাগজ পত্ৰৰ পৰা আদি কৰি গোটেই ফ্ৰিজ টিভি এইবোৰ চোফা বিচনা মেট্ৰেছ চব এইবোৰ পানীৰ তলত একোৱেই নাই ইয়াত কাগজ পত্ৰৰ পৰা আদি কৰি পাছবুকলৈকে আছে এতিয়া কাগজবিলাক পালে নাই আধা পালোঁ আৰু কিবা কিবি পোৱাই নাই ইয়াত উঠি গ'ল কিনি উঠি গ'ল না তলত পৰি আছে না এইবোৰ
পোৱা নাই অঁ এইটো সোমোৱাব পৰা পৰিছে অলপ শুকাই লওক বুলি থৈ দিছোঁ হয় হয় টাইম লাগিব শুকাবলৈ ধান ধান চাওক আপোনালোকে এইখিনিতো এতিয়া কামত নাই আৰু নহয় কামত নাই চব দে গজালি ওলাইছে চব গজালি ওলাইছে এইবোৰ চব গজালি ওলাইছে এইবিলাক ৰঙালাও ইয়াতো থৈছিলোঁ ধান সেইবিলাক চব উটি গ'ল উটি গ'ল ধান গজালি ওলাই গ'ল চাওক আপোনালোকে আমি মানে খেতিৰ ওপৰতে ঘৰ দুৱাৰ বনাই খেতিৰ ওপৰতে চলিছিলোঁ আৰু অঁ খেতি বাগান পথাৰৰ আমাৰ বাৰী মাটিয়ে 40 বিঘা 50 বিঘামান গৈছে হয় শাক পাচলি তাৰপিছত বাগানটোতো ঘূৰি আছে সেইবিলাক ধান পানীত ধান এইবোৰ চাওক এই দুটা ফিচাৰী আছে অঁ এই দুটা ফিচাৰী অঁ আপোনালোকে চাওক ধানৰ বস্তা এটা তাত আছে এটা এইটো ইয়াত পানী অঁতুৱাই লৈ গ'ল এইটো বাইদেউ টিউশ্যন কৰে ডেস্ক উঠি গ'ল টিউশ্যন কৰা বেঞ্চ ডেস্ক উঠি গ'ল টিংপাত উঠি গ'ল টিং বান্দোল আনা আছিলে আধা পালোঁ চব দুটুকুৰা হৈ গ'ল তাৰপিছত আৰু বহুত বস্তু তেল গিলান কাঁহী বাতি গামলাবোৰ উঠি গৈছে টিংবোৰ উঠি গৈছে আমাৰ মানে ট্ৰেক্টৰ দুখন আছে যে তেলবোৰ সলাই ডাঙৰ ডাঙৰ 55 লিটাৰ টিং সেইবিলাক নাপালোঁ অঁ টকা পইচা কিবা উঠি গৈছে নি এইটো ঘৰত গৈছে যদিও আমি দাদা আৰু যে সিটো নাছিলেই হয় তাৰপিছত হোৱাৰ পৰা 4টা বজালৈকে আমি ফোনৰ কানেকশ্যনে নাপালোঁ তাৰপিছত যি পালোঁ ওপৰতে আমি ঢালি মুৰি লৈ গ'লোঁ আধা বস্তু বিচাৰিয়ে পোৱা নাই কাগজ পত্ৰৰ ওপৰত কেনেকৈ সোমালে থাকোঁতে আছে বাৰু এইটো ঘৰত ইয়াতে বস্তু পানী আমি চব সোমাই দিলোঁ বেলেগ এই সিপাৰৰ ভাইটি এজন আহিলে তাৰ গাড়ীখিনি দাদাখিনি উঠাৰ পেলাইছিলোঁ আমি আমাৰ নাও আছে যে গৰু ছাগলীবোৰ সিহঁতক বচাবৰ কাৰণে আনিছিলে আকৌ তাৰপিছত এইপিনে হঠাৎ সোমাই গ'ল যে মানুহজনক ফোন কৰিলোঁ মাতিলোঁ ইয়াতে আমি থাকিছিলোঁ এক ৰাতি ইয়াত বৰষুণ দিলে ৰাতি তলত থিয় হৈ থাকিলোঁ পানী আছিলে যে তলত তাৰপিছত এখন টিপাল এনেকৈ জপাই থৈছোঁ লেপ তুলিবোৰ ইয়াতে আমি গেছ ফিটিং কৰি এইপিনে খাইছিলোঁ এতিয়া আপোনালোকৰ ভাড়া ঘৰটো ওখ ইয়াত টিপাল তৰি পিনে ইয়াত শুইছিলোঁ আমি ইমানেই শব্দ নহয় ইয়াত যে একদম ঢৌ খেলি খেলি ঘৰটোতে শুনিলোঁ এনেকৈ কলজোপা বুলি এনেকৈ আছিলে আকৌ শব্দ ৰাস্তাতে এইপিনে খান্দি আনিলে তো আপোনালোকে পানী সোমাইতো দৃশ্য দেখি আছিলে ন দেখি আছোঁ সম্পূৰ্ণ দেখি আছোঁ ৰাতিটো আমি ইয়াতে থিয় হৈ আছোঁ একদম চাই আছোঁ ৰাতি ইমানেই ঢৌ খেলিছে নহয় শব্দ বহুত হৈছিলে আকৌ এইপিনে খহি থকাও দেখি আছিলোঁ গৰুবোৰ বাৰু ৰাতি হোৱালে চব উটি গ'ল হ'লে গাই 7জনী আমি গাখীৰ খীৰাওঁ তাৰপৰা 2জনী এনেকুৱা জগিব আছিলে তাৰপিছত আৰু দমৰাবোৰ আছিলে সেইখিনিতে ইফালে ভাগ ইফালে ভাগ হৈ আছে ছাগলীকেইটা উটি গৈছিলে ছাগলীকেইটা মানুহজনে আনি ইয়াত আকৌ বান্ধি দিলে কুকুৰাবোৰ উটি গ'ল কুকুৰা নাপালোঁ চাওক আপোনালোকে ইয়াৰ পৰা যদি পানী বৈ আহিব মঠাই ভাঙা দৃশ্য দেখি আছিলে তেনে কেনে ভয়ংকৰ হ'ব আৰু সম্পূৰ্ণ ইয়াতে বাইদেউহঁতে থিয় হৈ মানে চাই আছে এনেকৈ তই মৰুভূমিৰ নিচিনা কৰি দিলে ন চব বুৰিলে চব খতম হৈ গ'ল এই টিংপাত আছিলে তাত 3 বান্দোল চব এনেকৈ উটুৱাই লৈ গ'ল তেলৰ বুদামবোৰ এইপিনে উটি গ'ল গামলা সেইবোৰ চব চকু আগত দেখি আছোঁ মানে ধৰোঁ কেনেকৈ টিউবৱেলটো তলত হৈ ন এইটো টিউবৱেল বা সেইটো টিউবৱেল বৰিং আছে ইয়াত মানে হেৰি ডিজেল মেচিন এটা কাৰেণ্টৰ মেচিন এটা পিছপিনে কাৰেণ্টৰ মেচিন দুটা আছে তাৰপিছত তাত ধান বনাই ডিজেল মেচিন এটা আছে ডিজেল মেচিন দুটা কাৰেণ্টৰ মেচিন 3টা বুৰিছে বাৰী 40 বিঘা 45 বিঘামান বুৰিছে ডিজেল মেচিন 4টা বুৰিছে তাত হেৰি খেতি পথাৰ কঠীয়াটো নাই অলপ পেলাই বুৰাই দিলে এইবাৰ খেতিটো আশা নাই আৰু বাইদেউহঁতৰ ঘৰৰ পৰা মঠাইটো বেছি দূৰ নহয় লাগি আছে এইটো কাষতে লাগি আছে আৰু মঠাইটো ভাগিছিলে এইডোখৰত এইডোখৰত গোটেই লাইনটো আছিলে চাগে লাইনটো আছিলে তেতিয়া প্ৰথম হোৱা অৱস্থাতে এদি পানী সোমাইছে কাৰেণ্টৰো ছিঙিছে মানে এইটো হেৰিবোৰ নটবোৰ ঢিলা হৈ আছিলে খুটাটো ঘৰ চোতালটো অলপ মাটি তোলাৰ তো আপোনাৰ এই ভয়ংকৰ ৰূপটোতো আপোনাৰ চকুৰ আগত ভাঁহি আছে তো নিশাটো টোপনি নধৰে চাগে যে নাকো পানী হ'লে কি হ'ব এনেকুৱা হয় ল'ৰাটো নাছিলে একজনীয়ে পিনে চাব গৈছিলে মানে মানুহবোৰ যে সহায় কৰিছে ন সিহঁতি চাব গৈছিলে মানুহজন দাদা সিহঁতি চবেই সহায় কৰিব গৈছিলে তাৰপিছত ল'ৰাটো নাই ভনীজনী ফোন কৰিলোঁ মই
তাৰপিছতে সেই মঠাউৰিটো ভাঙিলে ঘৰলৈ ক'ত মঠাউৰি ভাঙিলে আমাৰ ঘৰৰ পদূলিত বুলি ক'লোঁ মই ঘৰৰ একদম ক'ত ভাঙিলে মঠাউৰি সেইটো গ'ল 12:26 মই ফোন কৰিছোঁ 12:20 ঘটনা এইপিনে কাপোৰ কানি ফোন কৰিব পাহৰিছিলোঁ ফোন বিচাৰি কৰিলোঁ 12:28 হৈছে ভনী পাবহি হ'ল তেতিয়া মানে ফোন কৰিছোঁ আকৌ 12:28 এই ল'ৰাটো মোৰ নাই ল'ৰাটোক বিচাৰি আন বুলি কৈছোঁ সি আকৌ ঘূৰি গৈ ল'ৰাটোক লৈ এইপিনে এয়া পালেহিয়ে এইপিনে আহি দিছেহি তেনেকুৱা দৃশ্য ইমানেই তাৰমানে ভয় লগা দৃশ্য নহয় সিহঁতি আহি থকা হ'লেও উটুৱাই লৈ যায় অলপ আগে সোমাইছে পানী ঘূৰি গৈছে কপাল ভাল তো আপোনালোকে দেখিছে বাইদেউৰ সন্মুখত যিবিলাক ঘটি গ'ল সেইবিলাক মানে কৈ আছে আপোনালোকক তো এনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ ভৱিষ্যতেও নাহক বাইদেউ হয়নে এতিয়া বাইদেউ চকুৰ আগত মানে ভাহি আছে এই দৃশ্যটো নোৱাৰিব এই ইমানখন যাবি যাবি দেই আমিয়ে দেখা নাই হ'লে চাওঁচোন নাই হেৰি আচলতে পুৰণা মঠাইৰ ওপৰত নতুন মঠাই বনোৱা হৈছেতো পুৰণা মঠাইৰ ওপৰত নতুন মঠাই দাদাক ফোন কৰিছোঁ সেই এজনী মাহীয়ে নাখায় এই আপেল লৈ আহিবচোন সি মানে ৰুটিও নাখায় ৰাতিলৈকে আপেল খাব মটৰ খাব মটৰ তিয়াই মই চিটি মাৰি দিম বুলি ক'লোঁ তেনেকৈ আনিছে মটৰ তিওৱা ভাগে চব একোৱেই নাই মানে পাকঘৰৰ বস্তু অকল চিলিণ্ডাৰটো টানিব পালোঁ দাদাই পিছদিনাখন আহি গেছ ষ্টভ চাউল সেইবিলাক দি থৈ গৈছে বজাৰ কৰা বস্তুখিনি একেটা বেগতে আছিলে কাৰণে চুচৰাই পিনে আহিলে আৰু বাকী বস্তু চাব আমাৰ সময় নহ'ল 5 মিনিট সময় দিছিলে সেইখিনিতে কিমানখিনি কি হ'ল আৰু পাকঘৰৰ বস্তুটো নাই দাদাহঁতি এবুকু পানীত সেই হিপিয়াই কুকাৰটো আৰু কেৰাহীটো উলিয়ালে তো আপোনালোকে ইয়াতে আছিলে ন ইয়াতে আছিলে ইয়াতে টিপালখন পৰি আছিলে এতিয়া লেপ তুলি ধমাই থৈছোঁ তিতাখিনি চাওঁ দেখাওকচোন আপোনালোক চব হেৰি কৰি থৈছোঁ মেট্ৰেছবোৰ টানি আনিছিলোঁ লেপ তুলি ইয়াত ভৰাই থৈছোঁ চব তিতি আছে এইবোৰ শেষ আৰু অঁ সেইদিনা ক'ত আছিলে বানপানী যেতিয়া হৈ আছিল মই গৰিয়াৰপতিত আছিলোঁগৈ অঁ মঠাউৰি ভাঙিছিলে যে তাত আছিলোঁগৈ অঁ তাৰপিছত ঘৰলৈ কেনেকৈ আহিলা ঘৰলৈ পিছফালৰ দি আহিলোঁ অঁ তাৰপিছত অহাৰ পাছত বানপানী সোমালে বুলি কৈছে নে অঁ অঁ কপাল ভাল কাৰ লগত আহিছিলা তুমি মই পেহীৰ লগত আহিছিলোঁ পেহীৰ লগত এফালে তোমাৰ নামটো মই বিৰাজ সোণোৱাল সেইটো ঘৰ অঁ টনি দেখিলা বহুত ভয় লাগিছিলে ন ভয় লাগিছিলে তোমালোক ভিতৰত পানী সোমাই গ'ল বোকা পূৰা ক'ত থাকিলা মই হেৰিহঁত গ'লোঁ মামাৰ ঘৰ গ'লোঁ মাহঁতি হেৰিয়ত কলেজত থাকিলে ন অঁ কিবা তোমাক পঢ়া শুনাৰ কিতাপ কেইখন 3-4খন মান তিতিলে একোৱেই নাই খোৱা ধান চাউল ধুনি একোৱেই নাই মানে কণ ছাত্ৰ ছাত্ৰীসকলে ভয়ংকৰ ৰূপ দেখিছে বানপানী দেখিছে তো সিহঁতৰ মানে যিহেতু বয়স হৈ গৈ থাকিব এই স্মৃতি সদায় থাকিয়ে যাব প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা বানপানী যাতে এনেকুৱা দুৰ্যোগ নাহে ন বাইদেউ নাহক বুলিয়ে প্ৰাৰ্থনা কৰিছোঁ শুনিও বেয়া লাগিছে যেনেদৰে কৈছে মানে সেই দৃশ্যটো আমি দেখাত ভয় লাগিলেন কিন্তু আমি কোৱাৰ কাৰণে আমাৰ অনুভৱ হোৱা নাই কিন্তু বাইদেউ সেইটো দৃশ্য দেখিছে ভয় খাইছে পূৰা তো আমিতো ওপৰৰ পৰা সম্পূৰ্ণ দেখি আছোঁ
গোটেই কেনেকৈ ভাঙিছে খহিছে উম, পাহুৰটো কেনেকৈ আহিছে কেনেকৈ ঢৌ খেলিছে অঁ চব দেখি আছোঁ মানে। অঁ এইখন গাঁৱত অকল বানপানীৰ কথাই চৰ্চা চলি আছে মানে কেনেকুৱা ধৰণৰ কোনে কেনেধৰণৰ ৰক্ষা পালে কি কৰিলেও তেনেকুৱা কথা আছে দাদাহঁতক এই আপোনালোকে ক'ত আছিলে বানপানী যেতিয়া মানে মথাউৰি ভাগিছিলে? আমি ওচৰতে আছিলোঁ, ঘৰৰ ওচৰতে যে। অঁ তাৰমানে ইটো চাইডে চাই আছিলোঁ, এইপিনে হঠাৎ ঘপকৈ ভাঙি গ'ল, খবৰটো পালোঁ, আহি চাইছোঁ একদম ধুমুহাই লৈ গুচি গ'ল। অঁ আপুনি ক'ত আছিলে? মই টিকিয়াবলীৰ পৰা আহি আছিলোঁ। অঁ তাৰপিছত মই হাতীপন্থা তিনিআলি ইয়াতে তাতে গম পালোঁ যে গুণতলত মঠাই ভাঙিলে বুলি। আৰু ঠিক তেতিয়া মানে চাইকেলত আহিলোঁ, আহি মানে যেতিয়া মুঠাইটো ভাঙি মানে প্ৰায় এওঁলোকৰ এই খালখিনি মানে পানী ভৰ্তি হ'লেই তেতিয়া প্ৰায় 15 মিনিটমান পাছত পাইছোঁ। 15 মিনিটত মানে ইয়াত মানে সাগৰ সদৃশ পৰিৱেশ হ'লেই। তো আপোনালোকে এনেকুৱা ভয়ংকৰ ৰূপটো আগতে দেখা নাছিলে? আগতে দেখা নাই, এয়াই প্ৰথম। এনেই বাৰু নদী পানী দেখিছোঁ, কিন্তু মথাউৰি বান্ধ ভাঙি অনা এই প্ৰথম অভিজ্ঞতা। তো আপোনাৰ বয়স কিমান হ'ল? মোৰ 45। 45 ইয়াৰ্ছত মানে এতিয়া প্ৰথম ঘটনা? প্ৰথম বানপানী পাইছোঁ। এনেই বাৰু কৃত্ৰিম বানপানী পাইছোঁ, হয় হয়, কিন্তু নদী বানপানী বৰ্তমানলৈকে পোৱা নাই এইটো অঞ্চলত। হয়। এইফালে এইটো মোৰ ঘৰ হয়। অঁ আপুনি ক'ত আছিলে তেতিয়া? মই ঘৰতে আছিলোঁ। অঁ তো আপোনালোকৰ ভয়ংকৰ ৰূপ আপোনালোকে চকুৰ আগত দেখিলে, হয়। তো এইটো সদায় চকুৰ আগত ভাঙিয়ে থাকিব। ভাঙি থাকিব, ভয়ংকৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে। প্ৰথমতে আমি ৱাদিয়ে পোৱা নাছিলোঁ কি হ'ব কি কৰিম কেনেকৈ হয়, আগতেতো কেতিয়াও দেখাও নাই, কেতিয়াবাতো নিউজবোৰতে দেখিছোঁ। হয়, কিন্তু আমাৰ লগতে এনেকুৱা এটা ঘটনা হ'ব আৰু একেবাৰে মানে আশা নকৰা এটা অৱস্থা, মানে ইয়াতে ভাঙিব বুলি আমি ভুলতো ভবা নাছিলোঁ। বেলেগ জেগাত বহুত ঠাইত হয়তো হেৰি হৈছিল, আলিটো অকণমান বেয়া হৈ আছিলে, কিন্তু ইয়াততো একো তেনেকুৱাও নাছিলে যে হঠাৎ হোৱাৰ কাৰণে বেছি ভয় সোমালে আৰু মানে প্ৰচণ্ড গোটত ইমানেই শব্দ কৰিছে, মানুহ থাকিব পৰা অৱস্থাতে নাই আৰু উপায়ো নাই, সকলোৱে যোগাযোগ যে বিচ্ছিন্ন হৈ গ'ল, ইয়াতে থাকিলে আৰু মানুহবিলাক। কিন্তু যিমান সা সম্পত্তি আছিলে সকলোতো, আনকি আমাৰ ভৰিতে চেণ্ডেলো নাই, চেণ্ডেল পৰ্যন্ত টুথব্ৰাছ পৰ্যন্ত একোৱেই নাই, মানে সম্পূৰ্ণ হেৰি লৈ গ'ল, বানে উটুৱাই লৈ গ'ল। চাউল বা ধান বুলিবলৈ আপুনি দেখিছেই পাছফালে ধান দি আছিলে, এতিয়াওতো এইবোৰ ডেৰ গজি আছে। সেয়াই।